নীৰৱতা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আছোঁ বৰ্তমান নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত গুণাসুতি পঞ্চায়তৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰু আজি গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত আচলতে মই গম পাইছোঁ যে অসমৰ লগতে আমাৰ গুণাসুতি গাঁও পঞ্চায়তৰ বাকীসকলেও বিশেষ নতুন এটা সভানেত্ৰী বা সভাপতি আচলতে পাবৰ কাৰণে বিশেষ জল্পনা কল্পনা কৰি থকা দেখিবলৈ পোৱা গৈছিলে। এই সকলোখিনি জল্পনা কল্পনা সমাপ্ত কৰি পেলাই আচলতে অহা কাইলৈ আমাৰ গুণাসুতি গাঁও পঞ্চায়তৰ য'ত GP অফিচত আচলতে ৰীণা পাংগিং তাইত বাইদেৱে আচলতে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি গম পাই পেলাই মই খুবেই সুখী অনুভৱ কৰিছোঁ। ইয়াৰ লগতে আমাৰ গুণাসুতিবাসী য'ত সন্মানীয় হেমন্ত মিলি ডাঙৰীয়াক আৰু হেমন্ত মিলি ডাঙৰীয়াক মই বিশেষ লগ পাই পেলাই খুব আনন্দিত হৈছোঁ আৰু তেখেতৰ পৰা বিশেষ এটা মই জানিব বিচাৰিম যে আগন্তুক দিনবোৰত আপুনি ৰীণা তাইত পাংগিং বাইদেউৰ পৰা আপুনি কি বিচাৰিব? নতুন দিবত নতুন সূচনা আমি ৰাইজে যাক প্ৰেচিডেণ্ট হিচাপে আশাবাদী আছিল ৰীণা পাংগিং তাইক আমি সেইজনীকে পাইছোঁ। গতিকে আমাৰ আশা আপোনালোকে ভাবি চাওক, মই সংবাদ মাধ্যম বন্ধুসকলক অনুৰোধ কৰিছোঁ, অসমৰ ভিতৰত আটাইতকৈ পিছপৰা পঞ্চায়ত হৈছে ঘূনাওতে আৰু ফুকতেলাগি আৰু ইয়াৰ বাদে নাই। ইয়াত পকী ৰাস্তা এটা বুলিবলৈ নাই। যিখিনি ৰাস্তা আছে ঘাট ঘাট মানে বাহন, দুচকীয়া বাহন, চাৰিচকীয়া বাহন চলাবলৈ অসুবিধা। যান জঁটৰ কথাটো বাদেই, দলং এখন বুলিবলৈ নাই, পকী দলং এখন বুলিবলৈ নাই। গতিকে এই সকলোবোৰ আমাৰ ৰাইজে, শিক্ষক ৰাইজে লক্ষ্য কৰি পেলাই এবাৰ ৰীণা পাংগিং তাইক আমি প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰিছোঁ। আমাৰ আশাবাদী তেখেতৰ দিনত নিশ্চয় আগৰ যিটো পৰিৱেশ সলনি হ'ব। এতিয়া ৰাস্তাবিলাক পকী হ'ব, যান জঁটবিলাক পকী দলং হ'ব আৰু ৰাইজেও আশা কৰিছে, আমাৰ কাৰ্যকৰ্তাসকলেও আশা কৰিছে তেখেতৰ দিনত নিশ্চয় সুন্দৰ এটা গুণাসুতি পৰিৱেশ এটা দেখা পাব। নিশ্চয় আদৰ্শ কাম কেইবাটাও হ'ব আমাৰ গুণাসুতি অঞ্চলত। আমাৰ আশাবাদী, সম্পূৰ্ণ 100% আশাবাদী। ধন্যবাদ থাকিলে। আচলতে বিশেষ আমি গুণাসুতি বুলি ক'লে অসমৰ তথা ভাৰতবৰ্ষৰ বিশেষ এটা গুণাসুতিৰ এটা নাম আছে, সকলোৱে গম পায়, মই নকলিতো নিশ্চয় বুজি পায়। এইখন গুণাসুতিতে আচলতে তাবুতাইদৰ দৰে বিশেষ সাহিত্যিক লিখক আচলতে বুদ্ধিজীৱী লোক জন্ম হৈছে আৰু এই তেনেকুৱা ধৰণৰ উদাহৰণ আচলতে দি শেষ কৰিব নোৱাৰে। আমাৰ গুণাসুতিৰ GP অফিচখন আচলতে আমি ইফালে চাব গ'লে ঘৰখন আচলতে বিশেষ সচল অৱস্থাত হৈ আছিলে, কিন্তু আগন্তুক দিনটোত মই আশা কৰোঁ তাইত বাইদেৱে আচলতে সেইখন GP অফিচ আচলতে নামতে আচলতে নাৰাখি পেলাই বিশেষ স্বচ্ছভাৱে আচলতে সুন্দৰভাৱে ৰূপায়ণ কৰিব আৰু বিশেষ কিছুমান ৰাইজৰ সভা অভিযোগবোৰ নিশ্চয় পূৰণ কৰিব বুলি মই আশাবাদী। মিলি ডাঙৰীয়া, আপোনাক আজি এই আমাৰ গুণাসুতি গাঁও পঞ্চায়তৰ যি অফিচত GP অফিচত লগ পাই আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, য'ত চাব গ'লে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় এটা কাৰ্যকৰ্তা হয় আৰু চাব গ'লে আপোনাৰ নেতৃত্বতে আমাৰ আমাৰ বিধানসভা ইলেকশ্যনত আমাৰ বিশেষকৈ লখিমপুৰ বিধানসভা সমষ্টিৰ মানৱ ডেকা ডাঙৰীয়াক জয়যুক্ত কৰাত আচলতে সুন্দৰ ভূমিকা বা পদক্ষেপ লৈছিলে আপোনালোকৰ নেতৃত্বতে, য'ত আমাৰ মানৱ ডেকা ডাঙৰীয়া আচলতে গুণাসুতিত বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। আপোনাৰ লগতে আমাৰ গুণাসুতি কাৰ্যকৰ্তাৰ আচলতে সক্ৰিয় পৰিশ্ৰমৰ কাৰণে আমাৰ বিধানসভা ইলেকশ্যনত আমাৰ সন্মানীয় মানৱ ডেকা ডাঙৰীয়া আচলতে বিপুল ভোটত গুণাসুতিৰ পৰা জয়যুক্ত কৰে আচলতে আমি জয়যুক্ত কৰিব পাৰিছিলোঁ। ঠিক এইদৰে আচলতে আমাৰ গুণাসুতি গাঁও পঞ্চায়তৰ য'ত পঞ্চায়ত গোটৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম বা আৰু চেষ্টা কৰা মই বিশেষ দেখিবলৈ পাইছোঁ আৰু আপোনাৰ নেতৃত্বতে য'ত আমাৰ গুণাসুতি গাঁও পঞ্চায়ত আচলতে পঞ্চায়ত গঠন হৈছে বুলি মই বিশেষ অনুমান কৰিছোঁ। আৰু এই ক্ষেত্ৰতে আগন্তুক দিনবোৰত ৰীণা পাংগিং তাইদৰ পৰা আপুনি কি আশা কৰিব বা নিজে আপুনি কি নেতৃত্ব লৈ পেলাই আচলতে আগন্তুক কাৰ্যকালবোৰত আচলতে গুণাসুতি পঞ্চায়তত য'ত উন্নতৰ আমি ৰাইজে আশা কৰিব পাৰোঁ, অসমৰ ৰাজ্যক অৱগত কৰিবলৈ মই ভাল পাম। পঞ্চায়ত অফিচিয়েলি কাৰ্যভাৰ গ্ৰহণ কৰিব আমাৰ ৰীণা পাংগিং তাইক ডাঙৰীয়াৰ নেতৃত্বত 10টা ৱাৰ্ড আৰু আমাৰ এজন কাউন্সিলৰো আছে আমাৰ এখন গাঁও পঞ্চায়তত। অফিচিয়েলি কাইলৈ আমাৰ নতুন পঞ্চায়ত বডিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু কাইলৈ আমাৰ পৰম্পৰাগত নীতি নিয়মেৰে আমি অফিচৰ গোটেই নীতি নিয়ম কৰি আমি
অফিচ কাৰ্যভাৰ গ্ৰহণ কৰিব আমাৰ অৱন্তী বাইদেউ গতিকে আমি আশা কৰিছোঁ কাৰণ এটা কথা ক'বলৈ গ'লে গাঁও পঞ্চায়ত কাৰ্যালয়ৰ যোগেদি আমি গোটেই সমগ্ৰ গ্ৰাম্য অঞ্চলৰ ডেভেলপমেণ্টৰ গোটেই বস্তুখিনি আশা কৰিব পাৰিম আৰু আমি বেলেগকৈ আশা কৰিব নোৱাৰিম কাৰণ গাঁও পঞ্চায়তৰ যোগেদিয়ে আমাৰ গ্ৰাম্য অঞ্চলৰ যিকোনো উন্নয়নৰ ক্ষেত্ৰতে হওক ৰাইজৰ ৰাজহুৱা উন্নয়নে হওক বা বেনিফিচিয়াৰী উন্নয়নে হওক বা ব্যক্তিগত কাৰোবাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক গাঁও পঞ্চায়তৰ থ্ৰুদিয়ে আমি আশা কৰিব পাৰোঁ গতিকে আমি এইকাৰণে এইবাৰ এনেকুৱা এটা প্ৰস্তুতি চলাইছোঁ যে আগন্তুক যিটো আমাৰ পঞ্চায়ত বডি এই পঞ্চায়ত বডিৰ পৰা আমাৰ গুণাষ্টিক সমগ্ৰ গুণাষ্টিৰ 10টা ৱাৰ্ডে যাতে যেনে এটা ভাল এটা সেৱা পায় ছাৰ্ভিচ পায় আৰু প্ৰত্যেক ৱাৰ্ড সদস্যৰ পৰা আদি কৰি গাঁও পঞ্চায়তৰ সভানেত্ৰীও এই ক্ষেত্ৰত ছাৰ্ভিচ দিব বুলি আমি আশা পাইছোঁ ইতিমধ্যে আমি আচলতে খুব আমিও আশাবাদী হৈছোঁ ৰীনা পাংগিং তাইৰে কাইলৈ নতুন কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু গুণাসতী য'ত বাকী আশাবাদী ময়ো লগতে আশাবাদী কিন্তু আগন্তক চাব গ'লে আপোনাৰ যিটো আমি গুণাসতী বুলি ক'লে নামমাত্ৰতে কিছুমান আচলতে আমি কিছুমান কাৰ্যকাল দেখিবলৈ পাইছিলোঁ কিন্তু আজি নিশ্চয় তেখেতৰ দিনত আশাবাদী কিছুমান নিশ্চয় বিভিন্ন ধৰণৰ আমাৰ ৰাইজৰ আশাবাদী তেখেতে পূৰণ কৰিব এই ক্ষেত্ৰত আচলতে বৰ্তমান আমি চাব পাইছোঁ য'ত পূৰ্বৰ যিটো গুণাসতী য'ত আমাৰ এই পঞ্চায়ত অফিচখন যিটো বিশৃংখল এটা পৰিৱেশ হৈ আছিলে সেইখিনি নিশ্চয় আপোনাৰ মতে ভৱিষ্যত আচলতে এইখন পঞ্চায়ত আমি একচুৱেলি মই ব্যক্তিগতভাৱে ক'ব বিচাৰিছোঁ যে মই আগতে আহি পোৱা নাই বিচাৰি ক'লে কি হ'ব এইখন পঞ্চায়ত অফিচত মোৰ কামো নাথাকে বিশেষকৈ ব্যক্তিগতভাৱে কিন্তু শুনি আছোঁ গাঁও পঞ্চায়ত অফিচ এখন আছে ধুনীয়াকৈ চলি আছে বুলি ভাবিছিলোঁ কিন্তু যিটো দেখিছোঁ একচুৱেলি অফিচিয়েল পৰিৱেশ নাই আৰু এই পৰিৱেশটো আনিবৰ কাৰণে আমি নিজে প্ৰত্যেক গুণাষ্টিবাসী ৰাইজকে আমি আহ্বান জনাইছোঁ 10টা যিটো আমাৰ আগন্তুক নতুন পঞ্চায়ত বডিক আমি সহযোগিতা কৰিব লাগে আৰু তেখেতসকলেও আমাৰ পৰা পৰামৰ্শ বিচাৰিব লাগে ৰাইজৰ পৰা সহযোগিতা বিচাৰিব লাগে ৰাইজৰ পৰামৰ্শ অনুসৰি তেখেতসকলে গুণাসতী উন্নয়নৰ লগতে এইখন অফিচখনক এখন নতুন ৰূপ দিবৰ কাৰণে চেষ্টা কৰিব বুলি আশা কৰিছোঁ আৰু মোৰ লগত আছে আজি ৰাজকুমাৰ টাইট ডাঙৰীয়া ছাৰ ৰাজকুমাৰ টাইট ডাঙৰীয়া ছাৰ কোন বুলি ক'লে গুণাসতীবাসী ৰাইজে সকলোৱে নিশ্চয় চিনি পায় আৰু তথাপিতো মই ৰাজকুমাৰ টাইট ডাঙৰীয়া ছাৰ বিষয়ে অকণমান বিশেষ ক'ব বিচাৰিছোঁ তেখেতে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ মণ্ডল সম্পাদক পদটি আচলতে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰি আগতে সুন্দৰভাৱে ভাৰতীয় জনতা পাৰ্টীৰ হকে কাম কৰি আহিছিলে আৰু আজি এই ৰাজকুমাৰ টাইট ডাঙৰীয়া ছাৰে সৰ্দাংগিনী ৰীনা পাংগিং টাইট বাইদেৱে আচলতে নতুনকৈ সভানেত্ৰী হোৱাৰে পৰা কাইলৈ আচলতে গুণাসতী গাঁও পঞ্চায়তৰ য'ত GP অফিচত তেখেতৰ দায়িত্ব কাৰ্যভাৰ আচলতে গ্ৰহণ কৰিবৰ কাৰণে তেখেতে অহা কাইলৈ আমাৰ GP অফিচত আচলতে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত আচলতে আপোনাক আমাৰ সুধিব বিচাৰিছোঁ যে ৰাইজৰ পৰা আপুনি বাইদেউৰ কাৰ্যকালৰ দিনত আচলতে ৰাইজৰ পৰা কি দিয়া পৰামৰ্শ আশা কৰিব আপুনি বা কি বুলি আহ্বান কৰিব ৰাইজক আমি আশা কৰিছোঁ ইয়াত ৱাৰ্ড মেম্বাৰ বা ধৰি পেলাই আমাৰ প্ৰেচিডেণ্ট বা আমাৰ কাউন্সিলাৰ হওক জিলা পৰিষদ হওক সকলোৰে সহযোগিতাত আমাৰ গুণাসতী পিছপৰা অঞ্চলবিলাক যাতে যেন এইবাৰ যিকোনো আমাৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেখেতসকলৰ আলোচনাৰ ভিত্তিত যিকোনো সমস্যাবোৰ সমাধান হ'ব লাগে আমি গুণাসতী নৈবৰী হিচাপে আমাৰ ইয়াত যথেষ্ট কমিউনিকেশ্যনৰ আমাৰ অসুবিধা আছে যাতে যেন নতুন বডি হোৱাৰ পিছত আমাৰ এই সমস্যাখিনি যিমান পাৰে দূৰ কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ সকলো মিলিত প্ৰচেষ্টাত এই কামখিনি হ'ব লাগে বুলি আমি ৰাইজক এনেই আপোনাৰ কি আহ্বান কৰিব যে আগন্তুক আপোনাৰ ৰীনা পাংগিং টাইট বাইদেৱে 5 বছৰ কাৰ্যকালত আচলতে কিছুমান অভাৱ অভিযোগখিনি ৰাইজৰ পৰা কিবা পৰামৰ্শ নিশ্চয় কিবা আপুনি আমি আচলতে সভানেত্ৰীৰ পৰা পৰামৰ্শ বিচাৰোঁ আমাৰ গুণাসতী পঞ্চায়তৰ যিমানখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰিবলৈ হ'লে আমি ৰাইজেও সহযোগ কৰিব লাগিব আমি গাঁও সভাৰ জৰিয়তে যিকোনো সমস্যাবোৰ সমাধানৰ কাৰণে আমি উপস্থিত হৈ সেইদিনাখন আমি সমস্যাৰ কথা উত্থাপন কৰি আমি ধৰিব লাগিব যিকোনো আঁচনিবোৰ আৰু এই আঁচনিবোৰ ধৰা চলেৰে আমি সভানেত্ৰী বাইদেৱে এই কামখিনি আগলৈ লৈ যাব লাগিব কাম কৰিব লাগিব এই আলোচনাৰ মাধ্যমেদি যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ নিশ্চয় কোনো দৃষ্টিগোচৰ নহয়
আপুনি ইতিমধ্যে সুন্দৰ আমাৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে আচলতে গাঁৱৰ পৰা এটা প্ৰায় আমাৰ জি পি য'ত অফিচত অনুষ্ঠিত কৰা হয় সেই ক্ষেত্ৰত আচলতে আমি দেখিবলৈ পাওঁ যে প্ৰায় গাঁৱৰ সভাত আচলতে আমাৰ গাঁৱৰ লোকসকলে গাঁৱৰ মানুহসকলে আচলতে অবাধ উপস্থিত নাথাকে আৰু এইকাৰণে কিছুমান আচলতে আমাৰ ক্ষতি বা কিছুমান আমাৰ যেনেকৈ ৰাইজে গাঁৱলীয়া আচলতে ভাবা মতে আচলতে উন্নয়নমূলক কামত আচলতে কিছুমান বাধা প্ৰদান কৰে এই ক্ষেত্ৰত আচলতে ৰাইজক কি ক'ব যে এনেকুৱা গাঁও সভাত আচলতে সকলোৱে সহযোগ কৰিবলৈ উপস্থিত থাকিব লাগে গাঁও সভাত আচলতে আমি সকলোৱে উপস্থিত থাকিব লাগে কাৰণ আমাৰ সমস্যাখিনি যদি আমি ইয়াত পঞ্চায়তপতিসকলক যিসকল দায়িত্ব থাকে তেখেতসকলক যদি আমি সমস্যাখিনি যদি অৱগত নকৰোঁ তেতিয়াহ'লে সমাধান কেনেকৈ হ'ব প্ৰথম কথা আমি সমস্যাখিনি গাঁও সভাৰ থ্ৰুৱেদি অৱগত কৰিব লাগিব আৰু গাঁও সভাৰ থ্ৰুৱেদি যেতিয়া আমি অৱগত কৰিম সেই সমস্যাখিনি তেতিয়াহে সমাধানৰ কথালৈ আহিব গতিকে এই সমস্যাখিনি যেতিয়া আমি ৰাইজে আমাৰ পঞ্চায়তৰ নেতৃত্ববৃন্দক যদি অৱগত কৰাম তেতিয়া তেখেতসকলেও চিন্তা কৰিব লাগিব সমাজখনৰ উন্নয়নৰ স্বাৰ্থত এই কামখিনি কোনটো কাম আমি ফাৰ্ষ্টত কৰিব লাগিব সেই বিবেচনাখিনি ফাৰ্ষ্টত তেখেতসকলেও চাব লাগিব কাৰণ কিয় সমস্যা বহুত আছে কিন্তু ৰাইজে প্ৰথম কি বিচাৰে সেইটো চাব লাগিব যিমান ইয়াত আমাৰ গুণাচুতি পঞ্চায়তত চাবলৈ সমস্যা বহুত আছে সেই সমস্যাখিনি প্ৰথম পদক্ষেপ কি ল'ব লাগিব এইটো আমাৰ গাঁও সভাৰ থ্ৰুৱেদি ৰাইজেও ক'ব লাগিব এই বিষয়খিনি আৰু ৰাইজৰ কোৱা কথাখিনিক লৈ আমাৰ এই সমিতিখিনি আলোচনাৰ ভিত্তিত এই কামখিনি কৰিবলৈ নিশ্চয় আমাৰ এই সমস্যাবোৰ দূৰ হ'ব ঠিক আছে ধন্যবাদ থাকিলে আপোনালৈ আচলতে তাকেতো আমাৰ বিশেষকৈ জি পি অফিচত বা পঞ্চায়ত অফিচত আমাৰ মাজে সময়ে আচলতে গাঁও সভা অনুষ্ঠিত কৰি থাকে এই ক্ষেত্ৰত আচলতে আমি প্ৰায় আমাৰ আমি দেখা পাওঁ যে এনে সভাবোৰত আচলতে গুৰুত্বপূৰ্ণ এটা সভাবোৰত ৰাইজে অনুপস্থিত কৰা দেখা পাওঁ বা সভালৈ নহা দেখা পাওঁ কিন্তু আচলতে আজিৰ দিনটোত আচলতে গাঁও সভাত আহি পেলাই নিজৰ চুবুৰীটো বা নিজৰ গাঁওখন বা নিজৰ পঞ্চায়তখন আচলতে উন্নতৰ ক্ষেত্ৰত আচলতে সহায় সহযোগিতা আগবঢ়াব লাগে বা কিছুমান নিজৰ সমস্যাখিনি উত্থাপন কৰি সুন্দৰভাৱে আচলতে বৰ্তমান যেনেকৈ অসম তথা বিশ্ব তথা অসম আৰু আমাৰ গাঁৱে ভূঞে আচলতে নিজৰ গাঁও আদৰ্শ গাঁও হিচাপে আচলতে গঢ়ি তুলিবৰ কাৰণে সক্ষম হৈছে এই ক্ষেত্ৰতে আমাৰ আগন্তুক দিনবোৰত আমাৰ গুণাচুতি জি পি সকলো আমাৰ গাঁও চুবুৰী আচলতে আদৰ্শ গাঁও বা উন্নত চুবুৰী বা উন্নত জি পি হিচাপে গঢ়ি তুলিবৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াব লাগে বুলি পেলাই আমাৰ গাঁও সভা যেতিয়া হয় তেনেকুৱা সভা আয়োজন কৰিলে সকলোৱে উপস্থিত থাকি পেলাই দিয়া পৰামৰ্শ আগবঢ়াব লাগে বুলি পেলাই মোৰ ফালৰ পৰা মন্তব্য আগবঢ়াই আচলতে মই ৰাজকুমাৰ দাস ছাৰৰ লগত কথা পতা ইমানতে মই সামৰণি মাৰিছোঁ আৰু